কৃষ্ণ হেল্ল' মাই ডিয়াৰ ফ্ৰেণ্ড গুড মৰ্ণিং সকলোকে মোৰ অন্তৰৰ পৰা শুভেচ্ছা যাচিছোঁ। আজি হৈছে বৃহস্পতিবাৰ। এষাৰ কথা ক'বলৈ ওলাইছোঁ। ৰাম ৰাতিপুৱাতে ভুল নধৰিব, লাইক আৰু শ্বেয়াৰ কৰিব। অৱশ্যে সকলোৱে ভালে থাকক, ভালে খাওক। ময়ো ভালে আছোঁ, কিন্তু বতৰটো কিবা গোমা কৰিছে। খুব মৰ্ণিঙতে সূৰ্য দেৱতা ওলালে, প্ৰণামো কৰিলোঁ, আৰু এতিয়া দেখিছোঁ গোটেইখন মানে এই অন্ধকাৰ কৰি আনিছে, গোটেইখন অন্ধকাৰ কৰি আনিছে, গোটেইখন আকাশ অন্ধকাৰ কৰি আনিছে। দুআষাৰ ক'ব ওলাইছোঁ। এয়া ইউটিউবাৰজনক যে দুৰ্বৃত্তই মাৰিছিলে, তেওঁ ঘৰলৈ আনিলে বুলি কোৱা শুনিছোঁ। বৰ ভাল লাগিছে ঘৰলৈ অনা গতিকে। এতিয়া অকণ সুস্থলৈ আহিছে। আমিও বহুত আশা আৰোগ্য কামনা কৰিছিলোঁ ঈশ্বৰৰ ওচৰত, যাতে তেওঁ অতি সোনকালে ভাল হৈ আহে। কাৰণ আমাৰ অসমত এনেকুৱা হঠাৎ ঘটনা কিছুমান হৈ আছে। অসমখন কি হ'ব গৈছে জানো। অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ সকলোৱে মৰম চেনেহত থাকিবলৈ যত্ন কৰিব। হাতে হাতক ধৰাই মিলিজুলি থাকি দেশখন আগুৱাই নিব লাগে। আমিও এতিয়া অন্তৰখন ভাল লাগক বুলি দুআষাৰ কথা কৈছোঁ। ইয়াতে অধিক ভুলো হ'ব পাৰে, ভুল মাৰ্জনা কৰিব। কাৰণ যাৰেই বিপদ নাহক সকলোৱে আগবাঢ়ি যাব লাগে, দুআষাৰ ক'ব লাগে, যাতে এনেকুৱা হ'বলৈ নাপায়। এনেকুৱা হোৱাটো বহুত বেয়া কথা। সকলোৱে মিলিজুলি থাকক। এই ধৰাধামত দুদিনৰ কাৰণে আহিছে। এই মানুহৰ জীৱন এবাৰেই পায় আৰু দুবাৰ ঘূৰি নাপায়। পিছৰ জন্মত কোনে কি জন্ম লয় কোনো ক'ব নোৱাৰে। গতিকে এই জন্মতে সকলোৱে মিলাপ্ৰীতিৰে থাকি যাৰ যি কৰ্তব্য কৰি যাব লাগে, কৰ্মই বোলে ধৰ্ম। গতিকে এই ভঙা টিভিৰ ইউটিউবাৰজন যে ঘৰলৈ আহিল, বহুত মোৰ ফালৰ পৰাই আশীৰ্বাদ দিছোঁ। ভালে কুশলে থাকক অসমবাসী ৰাইজ, বিশ্ববাসী ৰাইজ। ইয়াকে কৈ মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। বাই বাই। থেংক ইউ।